এয়া ৰোহিত মই সঁচাকে লাজ পাইছো কোৱা কনচেন্ট্ৰেট যোৱা ৰোহিত মই সঁচাকে লাজ পাইছো আজি লাজ পাইছা সেইদিনাখন লাজ লগা নাছিল যিদিনাখন পৰপুৰুষৰ হাতে হাত ধৰি ঘূৰি ফুৰিছিলা চকুত হৈ এজনে আনজনৰ লগত চকুত হৈ কান্ধত মূৰ ধৈ প্ৰেমৰ সাগৰত ডুবি আছিল এজনে আনজনৰ প্ৰেমৰ সাগৰত মূৰ থৈ এজনে আনজনৰ প্ৰেমৰ সাগৰত বিলীন হৈ আছিল গেট আউট তোমাক কৈছো নহয় তাই বেলেগ মোৰ ফালে চাই আছে বেলেগ ফালে চাই দিলে মই কম শুনা নাই তোমাক কৈছো গেট আউট শুটিং চলি আছে দৰ্শক এই যেতিয়া তোৰ কাহিনীটো সি যেতিয়া মানে ব্যাখ্যা কৰি থাকিব তই তেতিয়া ফেচটো অলপ টাৰ্নিং কৰি ইফালে ভয় ভাৱ এক্সপ্ৰেছন দি থাকিবি আৰু ভয়েস লৈ চিন্তা নকৰিবা খালি দাবী হ'ব এইটো গম পাইছো তেতিয়াহে এংগ্ৰিটো আহিব লাগিব ন এই তোক কৈছো মই তোক বুলিখিনি ক'বলৈ সি চান্সটো পাব ইয়েছ দে যা আৰু এবাৰ যাম একে কাটে না আকৌ চাব খুজিছা দিয়া ৰোহিত মই সঁচাকে লাজ পাইছো আজি তোমাৰ লাজ লাগিছে সেইদিনাখন তোমাৰ লাজ লগা নাছিল যিদিনাখন পৰপুৰুষৰ হাতে হাত ধৰি ঘূৰি ফুৰিছিলা ল'ব আছে ন